গীৰ পালন কৰি অপবাদ পাইছে কৃষক প্ৰসন্ন ৰাভাই বন্ধুৰ অনুৰোধ ৰাখি বিপদত ওদালগুৰিৰ কৃষকজন একাধিক ডিজিটেল মাধ্যমত মিছা বাতৰি পৰিবেশন প্ৰসন্ন ৰাভাৰ কাষত দল সংগঠন স্থানীয় ৰাইজ এয়া ওদালগুৰিৰ বেদগাঁও নিবাসী আদৰ্শ কৃষক প্ৰসন্ন ৰাভা গৰু ছাগলী পোহে মৎস্য পালন কৰে আদৰ্শ কৃষক হিচাপে বহু বঁটা সন্মানো পাইছে এই যে বলদ আৰু গাইকেজনী দেখিছে এয়া প্ৰসন্ন ৰাভাৰ গীৰ গাই এই গীৰ গাই কেইজনীৰ বাবেই আহুকালত পৰিছে আদৰ্শ কৃষকজন কাৰণ ৰাজ্যত এতিয়াও গৰুখুটিৰ গীৰ গাই বিতৰ্ক মাৰ যোৱা নাই কোনে কিমান গীৰ গাই গৰুখুটিৰ পৰা কিনিছিল বা লৈছিল তাৰ চৰ্চা প্ৰতিক্ৰিয়া অব্যাহত আছে তেনে সময়তে প্ৰসন্ন ৰাভাৰ 9জনী গীৰ গাইক লৈ সন্দেহৰ আঙুলি টুৱাই একাংশ তথাকথিত ডিজিটেল মাধ্যমে কেতবোৰ বাতৰি কৰিছে যাৰ বাবে অস্বস্তিত পৰিছে কৃষক তথা ওদালগুৰি জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি প্ৰসন্ন ৰাভা আচলতে গীৰ গাই কেইজনী আছিল প্ৰসন্ন ৰাভাৰ বন্ধুৰ গুৱাহাটীৰ নিকটৱৰ্তী চাংখাৰীৰ বসন্ত শৰণীয়াৰ আছিল গীৰ গাই কেইজনী বসন্তই কিনি আনিছিল গুজৰাটৰ পৰা প্ৰতিপালন কৰিবলৈ অসুবিধা হোৱাত গতাই দিছিল বন্ধু প্ৰসন্নক এই ধৰণে গীৰ গায়ৰ এতিয়া এটা বিশেষ আমাৰ বাতৰি পৰিৱেশন হৈছে গীৰ গাইখিনি হেনো কোনোবাত কিবা এনেকুৱা হৈছে এইবিলাক কথা গমেই পায় আপোনালোকে সেই ক্ষেত্ৰত মোৰ গৰুখিনি এই তেনেকুৱা কথাত জড়িত নহয় আৰু সম্পূৰ্ণ মোৰ তথ্যভিত্তিক কাগজ পত্ৰ মোৰ আছে গতিকে আপোনালোকে যদি চাব খোজে গতিকে মোৰ ইয়াতে গোটেইখিনি কিনা DNA কৰা মেডিকেল এইবিলাক কথা আছে গতিকে এইখিনি আপোনালোকে তথ্য ল'ব পাৰিব গতিকে যি ধৰণে ডিজিটেল মিডিয়াত এই প্ৰসন্ন ৰাভাক সাঙুৰি গৰু কেন্দ্ৰিক যিখিনি কথা মানে উপস্থাপন হৈছে প্ৰকাশ পাইছে এইখিনি অন্যৰ নাজানো কিন্তু আমাৰ এই গৰুখিনি ইয়াতে 9জনী গৰু আছিলে এজনী ঢুকাইছে আৰু গৰুখিনি ইয়ালৈ স্থানান্তৰ হৈছিল বন্ধু মানে এটা বন্ধু প্ৰেমৰে আহিছিল মোৰ তাত মানে এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া তাত মানে গৰুখিনি পালিবলৈ অলপ অসুবিধা গতিকে প্ৰসন্ন ৰাভা এজন মানে ভাল সুদক্ষ গোপালক তেওঁৰো নিজৰ গৰুবিলাক আছে মানে ক্ৰছ আছে জাৰ্চি আছে ফিজিয়ান আছে আৰু মোৰখিনি গীৰ গাই গতিকে তেওঁ সুন্দৰভাৱে গৰুখিনি ৰাখি আছে প্ৰগতিশীল কৃষক প্ৰসন্ন ৰাভাক লৈ একাংশই ভুৱা বাতৰি প্ৰচাৰ কৰাত বসন্ত শৰণীয়াৰ লগতে ক্ষোভিত হৈছে ৰাভা দল সংগঠন আজি সংবাদমেল পাতি ক্ষোভ উজাৰিলে তেওঁলোকে এনেকৈ প্ৰচাৰ কৰাটো উচিত নহয় আৰু প্ৰসন্ন ৰাভাক ভালকৈ জানো যিগৰাকী সাংবাদিক বন্ধুৱে আজি অপপ্ৰচাৰ কৰিছে প্ৰসন্ন ৰাভাৰ এই চকীখন পাবলৈ বা প্ৰসন্ন ৰাভাৰ যিখিনি গুণগত দিশ তেওঁ আহৰণ কৰিবলৈ আৰু দুটামান জন্ম লাগিব মই এইটো কথা কওঁ আজি এতিয়া আহিব পাৰে চাব পাৰে তেখেতৰ ঘৰত তেখেতে কেনেধৰণে মানুহক উদ্বুদ্ধ কৰিছে নতুন প্ৰজন্মক কেনেধৰণে কৃষিকাৰ্যত উদ্বুদ্ধ কৰিছে ক'ত প্ৰশিক্ষণ দি আছেগৈ ক'ত প্ৰশিক্ষণ লৈছেগৈ তথ্য ভিত্তিক তেওঁ হেৰি কৰক স্থানীয় লোক তথা দল সংগঠনে ধিক্কাৰ দিলে তেনে তথাকথিত সংবাদ মাধ্যমক ইতিমধ্যে অসমৰ লগতে সম্পূৰ্ণ ভাৰততে তেওঁ নাম প্ৰসিদ্ধ কৰিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰকাৰৰ তেওঁ ইতিমধ্যে ৰিৱাৰ্ড পাইছে আৰু তেওঁৰ ৰিৱাৰ্ডবিলাক এতিয়া বৰ্তমান আমাৰ সন্মুখত আছে গতিকে এনেকুৱা এজন মানুহক তেওঁলোকে হয়তো বিশেষভাৱে প্ৰৰোচনা কৰি বিশেষভাৱে তেওঁক ডাউন কৰিবৰ কাৰণে প্ৰবচনা কৰিছে সেইকাৰণে আমি তেখেতলোকক ধিক্কাৰ দিছোঁ এনে অনাহুত পৰিৱেশ পৰিস্থিতি দেখি কৃষক প্ৰসন্ন ৰাভাই ক'লে বৰ দুখ পাইছোঁ ৰাইজে ইতিমধ্যে ক'লে মই গুণকেইটাক লৈ খুব মানে আশা কৰি আছোঁ আৰু খুব কষ্ট কৰোঁ ইমান কষ্ট কৰোঁ আৰু আলানি হৈ আছোঁ মই এইখিনি মানে মই দুখেই পাইছোঁ আৰু এইখিনি সঁচা মই ক'ব নালাগিছিলে মই এতিয়া কি ক'ম ৰাইজেখিনি ইতিমধ্যে কৈছে মোৰ চাগৈ বিৰাট আঘাত পাইছোঁ মই বিৰাট দুখ পাইছোঁ গোৰেশ্বৰৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা